हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। এইটো ক্লাস 9 সোশিয়াল সায়েন্সৰ ইতিহাসৰ প্ৰথম অধ্যায় ভাৰতবৰ্ষলৈ ইউৰোপিয়ান সকলৰ আগমন চেপ্টাৰটোৰ কিছুমান এমসিকিউ কোৱেশ্চন আজি আমি এই ভিডিওটো ডিসকাস কৰিম। এই ভিডিওটোত আমি এই চেপ্টাৰটোৰ কিছুমান ভাল এমসিকিউ কোৱেশ্চন ৰাখিছো যিবোৰ তোমালোকৰ পৰীক্ষাত আহিব পাৰে। সেই কাৰণে তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা যাতে ইয়াৰ পৰা যদি তোমালোকৰ পৰীক্ষাত কোৱেশ্চন আহে তেনেহলে তোমালোকে লিখিব পাৰা। আৰু তোমালোকক আমি ক্লাস 9 ৰ কাৰণে তোমালোকক যিমানখিনি বস্তু লাগিব এই চেনেলটোত আমি তোমালোকক প্ৰভাইড কৰিম। আৰু তোমালোকে যদি আমাৰ ভিডিওবোৰ চোৱা আৰু আমি যেনেকৈ কও তোমালোকে যদি ফলো কৰি যোৱা তেনেহলে তোমালোকে পৰীক্ষাত বহু পৰিমাণে লাভৱান হ'বা। এই ভিডিওৰ পিডিএফটো মই কোড দিম, তোমালোকক এই ভিডিওতে কম তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিওটো চাই যোৱা। আৰু প্ৰত্যেকটো ভিডিও যে তোমালোকে পোৱা তাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা। পলম নকৰাকৈ ভিডিওটো স্টাৰ্ট কৰিছো। ইয়াৰ 1 নম্বৰ কোৱেশ্চনটো দিয়া আছে ভাস্কৰ দা গামাই নতুন জলপথ আৱিষ্কাৰ কৰিছিল। ইয়াৰ ক অপচন দিয়া আছে 1498 খ্ৰীষ্টাব্দত, খ দিয়া আছে 1487 খ্ৰীষ্টাব্দত, গ নম্বৰ দিয়া আছে 1587 খ্ৰীষ্টাব্দত আৰু ঘ নম্বৰ দিয়া আছে 1598 খ্ৰীষ্টাব্দত। তো ইয়াৰ কাৰেক্ট উত্তৰটো কি হ'ব যে ভাস্কৰ দা গামাই নতুন জলপথ আৱিষ্কাৰ কৰিছিল কিমান চনত কৰিছিল? তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ক 1498 খ্ৰীষ্টাব্দত ভাস্কৰ দা গামাই কি কৰিছিল? নতুন জলপথ আৱিষ্কাৰ কৰিছিল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ক। তাৰপিছৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল। ক নম্বৰ অপচন দিয়া আছে 1498 চনত, খ নম্বৰ দিয়া আছে 1500 চনত, গ নম্বৰ দিয়া আছে 1600 চনত আৰু ঘ নম্বৰ দিয়া আছে 1599 চনত। তো ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন হৈছিল? তো আমি জানো যে ইষ্ট ইণ্ডিয়া কোম্পানী 1600 চনত গঠন হৈছিল। তো ইয়াৰ উত্তৰটো কি হ'ব? অপচন নম্বৰ গ। তো গটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ যে ইষ্ট ইণ্ডিয়া কোম্পানী 1600 চনত গঠন হৈছিল। 3 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান উদ্দেশ্য আছিল। ক নম্বৰ দিয়া আছে দেশ স্বাধীন কৰা, খ নম্বৰ দিয়া আছে দেশত চিকিৎসা সেৱা আগবঢ়োৱা, গ নম্বৰ দিয়া আছে বিহা বেপাৰ কৰা আৰু ঘ নম্বৰ দিয়া আছে এটাও নহয়। তো ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান উদ্দেশ্যটো কি আছিল? যে ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান উদ্দেশ্য আছিল বিহা বেপাৰ কৰা। তো অপচন নম্বৰ গ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে পলাচী যুদ্ধ কিমান চনত হৈছিল? তো ইয়াৰ ক নম্বৰ অপচন দিয়া আছে 1757 চনত, খ নম্বৰ দিয়া আছে 1657 চনত আৰু গ নম্বৰ দিয়া আছে 1857 চনত আৰু ঘ নম্বৰ দিয়া আছে এটা নহয়। তো পলাচী যুদ্ধ কিমান চনত হৈছিল? তো এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয়, মনত ৰাখিবা যে পলাচী যুদ্ধ 1757 চনত হৈছিল। তো ইয়াৰ ক হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তোমালোকৰ এইটো হট কোৱেশ্চনটো আহিব পাৰে যে পলাচী যুদ্ধ কিমান চনত হৈছিল, তোমালোকক অপচন নিদিব পাৰে, তেতিয়া তোমালোকে কি লিখিবা পলাচী যুদ্ধ 1757 চনত হৈছিল। আৰু ইয়াতে কৈ থৈছো তোমালোকে এইবোৰ ভিডিও পাবলৈ হলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। 5 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে ভাৰতৰ প্ৰথমটো স্বাধীনতা সংগ্ৰাম। ক নম্বৰ অপচন দিয়া আছে 1857, খ নম্বৰ দিয়া আছে 1757, গ নম্বৰ দিয়া আছে 1957 আৰু ঘ নম্বৰ দিয়া আছে এটা নহয়। তো ভাৰতৰ প্ৰথমটো স্বাধীনতা সংগ্ৰাম কিমান চনত হৈছিল? ইয়াৰ উত্তৰটো কি হ'ব? অপচন নম্বৰ ক 1857। তো ভাৰতৰ প্ৰথমটো স্বাধীনতা সংগ্ৰাম 1857। তো ইয়াৰ ক হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 6 নম্বৰটো চোৱা কি দিয়া আছে 1665 চনত কি চুক্তি হৈছিল? ক নম্বৰ দিয়া আছে পুনে চুক্তি, খ নম্বৰ দিয়া আছে লাহোৰ চুক্তি, গ নম্বৰ দিয়া আছে এলাহাবাদ চুক্তি আৰু ঘ নম্বৰ দিয়া আছে এটা নহয়। তো 1765 চনত কি চুক্তি হৈছিল? এইটো হ'ব তোমালোকৰ অপচন নম্বৰ গ এলাহাবাদ চুক্তি। তো মনত ৰাখিবা যে তোমালোকৰ 1765 চনত এলাহাবাদ চুক্তি হৈছিল। এইটো কোৱেশ্চন অলপ তোমালোকৰ ব্লেক ধৰণৰ আহিব পাৰে যে এলাহাবাদ চুক্তি কিমান চনত হৈছিল? তো তোমালোকে 1665 লিখিব লাগিব। 7 নম্বৰ কোৱেশ্চনটো চোৱা বংগত দ্বৈত শাসন প্ৰৱৰ্তন হৈছিল। ক নম্বৰ অপচন দিয়া আছে 1665 চনত, খ নম্বৰ দিয়া আছে 1668 চনত, গ নম্বৰ দিয়া আছে 1865 চনত আৰু ঘ নম্বৰ দিয়া আছে 1665 চনত। তো মনত ৰাখিবা বংগত দ্বৈত শাসন প্ৰৱৰ্তন হৈছিল কিমান চনত? তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ক 1765 চনত। আৰু তোমালোকৰ ইতিহাসৰ পৰা যিবোৰ চনৰ এমসিকিউ সেইবোৰ বেছি আহে, সো মই ইয়াতে চনৰ এমসিকিউ বোৰ বেছি ৰাখিছো।
নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে উইলিয়াম হকিংছে কিমান খ্ৰীষ্টাব্দত জাহাংগীৰক সাক্ষাৎ কৰিছিল ক নম্বৰ অপচন আছে 1610 খ্ৰীষ্টাব্দত খ নম্বৰ আছে 1608 খ্ৰীষ্টাব্দত গ নম্বৰ আছে 1509 খ্ৰীষ্টাব্দত আৰু ঘ নম্বৰ দিয়া আছে 1609 খ্ৰীষ্টাব্দত তো মনত ৰাখিবা যে উইলিয়াম হকিংছে মানে কিমান খ্ৰীষ্টাব্দত জাহাংগীৰক সাক্ষাৎ কৰিছিল তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ ঘ হ'ব ইয়াৰ শুদ্ধ উত্তৰ কিমান চনত 1609 খ্ৰীষ্টাব্দত 1609 খ্ৰীষ্টাব্দত উইলিয়াম হকিংছে জাহাংগীৰক সাক্ষাৎ কৰিছিল আশা কৰোঁ এইটো বুজি পালা 9 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে এইটো মই এটা শৰ্ট কোৱেশ্চন ৰাখিছো যে ইংৰাজসকল ভাৰতলৈ অহাৰ সময়ত মোগল সম্ৰাট কোন আছিল তো এইটো মনত ৰাখিবা তোমালোকে ইংৰাজসকল ভাৰতলৈ অহাৰ সময়ত মোগল সম্ৰাট জাহাংগীৰ আছিল তো এইটোটা শৰ্ট কোৱেশ্চন হয় তো ইয়াৰ উত্তৰটো কি হ'ব জাহাংগীৰ উত্তৰটো কি হ'ব জাহাংগীৰ তোমালোকে লিখি লবা ভালকৈ মই ইয়াতে দিলো তথাপি তো কি হল ইয়াৰ উত্তৰটো কি হ'ব জাহাংগীৰ তো লিখি লবা ইংৰাজসকল ভাৰতলৈ অহাৰ সময়ত মোগল সম্ৰাট জাহাংগীৰ আছিল নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে ফৰ্ট উইলিয়াম দুৰ্গ কোনে নিৰ্মাণ কৰিছিল তো ইয়াৰ উত্তৰটো কি হ'ব ফৰ্ট উইলিয়াম দুৰ্গ জব চাৰ্নকে নিৰ্মাণ কৰিছিল ইয়াতে লিখি দিছো চোৱা বাৰামটো বৰ্গজ আৰু অব্ব জব চাৰ্নকে প্ৰথম চত আকাৰ মধ্যাহ্ন ৰেপ কদিকাৰে কে তোমালোকে বাৰামটো ভালকৈ চাই লবা ভুল নকৰিবা তো ফৰ্ট উইলিয়াম দুৰ্গ কোনে নিৰ্মাণ কৰিছিল জব চাৰ্নুকে ইয়াতে লিখিছো বৰ্গজ আৰু অব্ব জব প্ৰথম চত আকাৰ মধ্যাহ্ন ৰেপ কদিকাৰে কে আশা কৰোঁ আজি ভিডিঅটো তোমালোকে ভাল পালা যদি তোমালোকে ভিডিঅটো ভাল পালা তেনেহলে তোমাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকক আমি এই চেনেলটো তোমালোকক 9ৰ কাৰণে যিমানখিনি বস্তু লাগে আমি তোমালোকক দিম আজি ভিডিঅটো ইয়াতে সামৰিছো নতুন এটা ভিডিঅৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম ভিডিঅটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো